মই যদি শিৱসাগৰ সমষ্টিৰ বিধায়ক হ'লো হয় মই কালি বিধানসভাত নাহি মই শিৱসাগৰতে থাকিলোঁ হয় কাৰণ শিৱসাগৰত মুখ্যমন্ত্ৰী ডাঙৰীয়া আছিল উজনি অসমত গাৰ্জেন মিনিষ্টাৰসকল আছিল জলসম্পদ বিভাগৰ মন্ত্ৰী আছিল ডিজাষ্টাৰ মেনেজমেণ্ট ডিপাৰ্টমেণ্টৰ মন্ত্ৰী আছিল গোটেই কামখিনি তেওঁলোকেই কৰিব তেওঁলোকৰ নিৰ্দেশতে প্ৰশাসনে সকলো কৰিব গতিকে সেই সময়ত তাতে থাকি ৰাইজৰ কাষত থাকি গোটেইখিনি তাতে আদায় কৰি ল'ব লাগিছিল ৰাইজক সুবিধা দিয়াৰ ব্যৱস্থা কৰি দিব লাগিছিল বিধানসভাত তেওঁ আহিব পাৰে মই ভাবোঁ যে মোৰ ব্যক্তিগত কথা কৈছোঁ তেখেতে বেয়াও পাবও পাৰে বিধানসভাত কথাটো উপস্থাপন কৰিম অধ্যক্ষই সুযোগ দিব কাম কোনে কৰিব চৰকাৰে কৰিব কাম কোনে কৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত কৰিব গতিকে গোটেই চৰকাৰী মেচিনাৰীটো উজনি অসমত আমি দেখা পাই আছোঁ গতিকে সেই সময়ত তাতে থাকি কথাটো উপস্থাপন কৰি বা তাতে থাকি তেওঁলোকক লগ কৰি প্ৰশাসনক লগ কৰি ৰাইজক বেছি সুবিধা দিব পাৰিলেহেঁতেন বিধানসভাত আহিছে হয় বিধানসভাত আহিলে গোটেই অসমে দেখিছে যে অখিল গগৈ ডাঙৰীয়া বিধানসভাত আহি গোটেই কথাবিলাক উপস্থাপন কৰিছে না ক'ৰবাত তেওঁ ইমান দূৰ গোটেই দূৰত্ব কিমান 6-7 কিলোমিটাৰ 6-7 ঘণ্টা আহিছে গৈছে এই সময়খিনি তাতে থাকিলে সমষ্টিৰ ৰাইজ বেছি উপকৃত হ'লহেঁতেন বুলি মই ভাবোঁ এইটো অখিল গগৈ ডাঙৰীয়া মোক বেয়া পালেও মোৰ মনৰ কথাখিনি কৈছোঁ ব্যক্তিগত কথাখিনি কৈছোঁ গতিকে অখিল গগৈ ডাঙৰীয়াৰ প্ৰতি এটা অনুৰোধ জনাওঁ মানুহ যথেষ্ট কষ্টত আছে মৃত্যুৰ সংখ্যা আৰু বাঢ়িব পাৰে বহু নিখোজ হৈ আছে এই সময়ত মানুহৰ কাষত থাকিব লাগে সকলোৱে মিলিজুলি কাষত থাকিব লাগে কাজিৰঙাত যেতিয়া বানপানী হয় বাঘে হৰণী একেলগে থাকে বাঘ হৰিণ হাতী চব একেলগে থাকে যেতিয়া বানপানী হয় কাৰণ দুৰ্যোগৰ সময়ত একত্ৰিত হয় এইটোৰ পৰা আমি সকলো উদাহৰণ ল'ব লাগে এই সময়ত কংগ্ৰেছলৈ বোকা ছটোৱা আমি কাৰোবাক বোকা ছটোৱা এই খেলবোৰ কৰিব নালাগে কাৰণ মানুহ বিপদত আছে